কামাখ্যা মন্দিৰলৈ অম্বুবাচীৰ সময়ত আহিছে সাধু সন্তৰ নামত বহু ভণ্ড বাবা। কেৱল টকা উপাৰ্জনৰ স্বাৰ্থত অম্বুবাচীলৈ আহিছে একাংশ ভণ্ড বাবা। কামাখ্যা মন্দিৰত ভণ্ডামি কৰাৰ ওপৰত আমি আৰক্ষীৰ কাষ চাপিছো। বহু লোকে অনলাইন যোগে অপচেষ্টা চলাইছে, সেয়া কোনো কাৰণত আমি মানি নলওঁ। মা কামাখ্যাৰ পূজা কোনো কাৰণতে অনলাইন পূজা নহয়। অনলাইনৰ জৰিয়তে কেৱল টিকটৰ ব্যৱস্থাহে কৰা হৈছে। ভণ্ডামি কৰিবলৈ কামাখ্যালৈ নাহিব। মন্তব্য কামাখ্যাৰ দলৈ কবীন্দ্ৰ শৰ্মাৰ। শুনো আহক কি কৈছে দলৈ কবীন্দ্ৰ শৰ্মাই। মা কামাখ্যা দেৱলৈকে এই অম্বুবাচী মহাযুগত বহুস্থখিনি ভক্ত কামাখ্যা দেৱলৈকে আহে। ইয়াতে আমাৰ কামাখ্যা দেৱলৰ এটা সীমিত সংখ্যক ঠাইহে ইয়াতে আমাৰ থাকে। বিভিন্নজন ভক্ত আমি দেখিবলৈ পাইছোঁ, সৰুৰ পৰা দেখিব পাইছোঁ যে কিছু সংখ্যক ভক্ত ইয়ালৈ মা কামাখ্যালৈকে আহিছিলে। এতিয়া দেশ বিদেশৰ বহুত ভক্ত আহে। আমাৰ কামাখ্যাখন এটা সীমিত ঠাই ৰাখিব পৰা আমাৰ জেগা যিখিনি আছে সেইখিনি ভক্ত আমি ৰাখিব পাৰোঁ, বাকীখিনি আমাৰ আশাৰ অসুবিধা নাথাকে। তেওঁলোকৰ ফালৰ পৰা কিবা কিবি ক'লে যে আমাৰ পৰা কোনো সুবিধা পোৱা নাই বা আদি কৰি আমি প্ৰতিবাৰে তেওঁলোকৰ ভক্তসকলক যিখিনি কৰণীয় থকা খোৱা আদি আমি ফ্ৰী কৰি দিওঁ। যিমানখিনি পাৰোঁ আমি মন্দিৰ কৰ্তৃপক্ষই আমি মেলা পৰিচালনা কমিটিৰ লগ লাগি সাধুসকল থকা বা অন্যান্য যাত্ৰীসকলৰ থকাৰ ব্যৱস্থা খোৱা আদি আমি প্ৰতি বছৰে যিধৰণে চলাই আছোঁ এইবেলিও চলাই আহিছোঁ। এতিয়া যথেষ্টখিনি ভক্ত আহিছে, আহি আমাৰ যিখিনি সীমিত অঞ্চলত ৰাখিব পৰা অৱস্থা সীমিত অঞ্চলৰ ওপৰতো তেওঁলোকে বিভিন্ন ঠাইত বিভিন্নভাৱে থকা ব্যৱস্থা কৰিছে, অপপ্ৰচাৰ চলাইছে। মন্দিৰখনৰ ওপৰত পূজা সেৱাৰ ওপৰত বিভিন্নজন ভক্তই বিভিন্নজন ব্যক্তিয়ে মানে আমাৰ বিভিন্ন প্ৰকাৰৰ বিভিন্ন বক্তব্য দি পেলাই কি কয় আমাৰ অনলাইন যোগে পূজাৰ ব্যৱস্থা, অনলাইন যোগে আদি অন্যান্য ব্যৱহাৰ। যি ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ যে কামাখ্যা মন্দিৰত কোনো ধৰণৰ তেনেকুৱা ব্যৱস্থাই নাই। পূজা সেৱাৰ পৰা আদি কৰি কোনো অনলাইন ব্যৱস্থা নাই। আমালৈ ইয়ালৈ যিসকল ভক্ত আহে, ভক্তসকলৰ যিখিনি ছিষ্টেম, যিটো পূজাৰ মাধ্যম আমাৰ দেৱালয় কৰ্তৃপক্ষৰ লগতে আমাৰ যিখিনি পাণ্ডা পূজাৰীসকল আছে তেওঁলোকৰ মাজতে সীমিত, তেওঁলোকক লৈ পেলাই আমি পূজা সেৱা কৰি যাৱতীপন কৰি আহিছোঁ। কিন্তু বাহিৰৰ পৰা একাংশ প্ৰৰোচনামূলকভাৱে তেওঁলোকে যদি কিবা অনলাইন পূজাৰ পৰা আদি কৰি অন্যান্য বিভিন্ন ধৰণৰ প্ৰচাৰ মাধ্যমৰ থ্ৰুৰে ব্যৱস্থা গ্ৰহণ কৰে, তাত আমি প্ৰতিবাদ কৰাটো দৰকাৰ। আমি প্ৰতিবাদ কৰিবই লাগিব। ইতিমধ্যে আমি প্ৰচাৰ মাধ্যমতো কৈছোঁ, ইতিমধ্যে আমি নটিছো জাৰি কৰিছোঁ যে কামাখ্যা এখন তন্ত্ৰজিমৰ ঠাই। কামাখ্যাৰ সুকীয়া পূজা সেৱাৰ পৰা আদি ইয়াৰ ধাৰণা সকলো সুকীয়া। যদি কোনোবাই প্ৰৰোচনামূলকভাৱে কামাখ্যাৰ ওপৰত বিভিন্ন বক্তব্য আগবঢ়ায় তেতিয়াহ'লে আমি তেওঁলোকক প্ৰটেষ্ট কৰিব লাগিব। তেওঁলোকৰ এগেইনষ্টে আমি আইনীভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। ডেফিনেটলি যদি তেওঁলোকে কামাখ্যাৰ ৰীতি নিয়মক নামানে, কামাখ্যাৰ যিখিনি আমাৰ পৰম্পৰা যদি নামানি, পূজা সেৱাক নামানি যদি অন্য পন্থাত তেওঁলোকে ব্যৱসায় ভিত্তিত ল'ব বিচাৰে বা প্ৰৰোচনামূলকভাৱে অন্য পূজা বা কিবা আদি বিভিন্ন ধৰণৰ কৰে, তেওঁলোকক আমি ভণ্ড বুলি ক'বই লাগিব। কাৰণ আমাৰ যিখিনি ৰীতি নিয়ম, আমি আমাৰ পৰম্পৰা হিচাপে চলাই আছোঁ দেৱালয়খন, আমাৰ ৰীতি নিয়ম মতে আমি যিখিনি ব্যৱস্থা কৰিছোঁ, তেওঁলোকে যদি অন্য পন্থা লৈ পেলাই অন্যভাৱে ব্যৱস্থা গ্ৰহণ কৰে তেতিয়া আমি আমাৰ ফালৰ পৰা আমি ক'ব লাগিব যিটো প্ৰৰোচনামূলক ভণ্ডামি এটা কৰি থকা বুলি। আমাৰ এটা যিটো ঐতিহ্য, যিটো কামাখ্যা দেৱীৰ ঐতিহ্য, যিসকলে মানে তেওঁ ডেফিনেটলি মা কামাখ্যাৰ চৰণলৈ আহে, আমাৰ ওচৰলৈ আহে, পাণ্ডা পূজালৈ যোগাযোগ কৰে। এইটো যিটো এটা হৈছে অনলাইন যোগে আমাৰ দেৱালয় কৰ্তৃপক্ষৰ পৰা আমাৰ স্থানীয় বাসিন্দাসকলে কোনো ধৰণৰ অনলাইনৰ ব্যৱস্থা ৰখা নাই পূজা সেৱাৰ ক্ষেত্ৰত। অকল দেৱালয় কৰ্তৃপক্ষই আমি তেওঁলোকৰ দৰ্শনৰ বিধিটোৰ ওপৰত দুটা এপ আমি খুলিছোঁ টিকটৰ ক্ষেত্ৰত। তেওঁলোকৰ যিটো আমাৰ 501 টকাৰ টিকটৰ ব্যৱস্থা আছে বা আমাৰ ডিফেন্স পাৰ্চনৰ টিকটৰ ব্যৱস্থা, সেইটোৱে এপে খুলিছোঁ। তাত টিকেট সংগ্ৰহ কৰি তেওঁলোক দৰ্শনলৈ আহিব পাৰে। কিন্তু পূজা সেৱা কামাখ্যা মন্দিৰত তেওঁলোকে বাই হোৱাটছআপ যোগে বা ইউটিউবত দেখুৱাই, টিভিত দেখুৱাই, প্ৰচাৰ মাধ্যমত কৰি যিবিলাক ভণ্ডামি কৰি আছে, ভণ্ডামি। কামাখ্যাৰ পূজা, কামাখ্যাৰ বাসিন্দা যিখিনি আমাৰ পৰম্পৰা দি গৈছে আমাৰ ৰজাৰ দিনৰ পৰা, তেওঁলোকৰ থ্ৰুদি যিটো প্ৰকৃত পূজা হ'ব সেইটোহে পূজা। বাকী বাহিৰত কোনোবা এজন ভক্ত আহি ভণ্ডামি কৰিব, সেইটো ভণ্ডামি নহয়, কি হ'ব? ভণ্ডামি।
পূজাৰ অনলাইন টিকটৰ ব্যৱস্থাটো কিয় কৰিব লাগে? টিকটৰ অনলাইন ব্যৱস্থাটো যিহেতুকে যাত্ৰী সংখ্যা যথেষ্টখিনি বৃদ্ধি পাইছে, বহুতে আমাক কয় যে ইয়ালৈ আহি তেওঁলোকে যথেষ্টখিনি সুবিধা নাপায় বা আদি ফ্ৰী যাব লগা হয়। সেইকাৰণে কিছু সংখ্যক যাত্ৰীৰ কাৰণে আমি এটা লিমিটেড কৰি দিছোঁ যে তেওঁলোকে টিকেটটো অনলাইন কৰি আহিও ইয়াতে ব্যৱস্থাখিনি কৰিব পাৰে। এইটো অকল তেওঁলোকে টিকেটখন সংগ্ৰহ কৰি আহি ইয়ালৈ আহি ইয়াৰ পৰা টিকেটখনৰ ওপৰত আমাৰ হাৰ্ড কপি যিটো তেওঁলোকে ছফ্ট কপি লৈ আহে, হাৰ্ড কপি ইয়াত দেখুওৱাৰ পিছত আমাৰ ইয়াৰ পৰা আকৌ টিকেট এখন দিয়া হয়। তাৰপিছত তেওঁলোকে ভিতৰলৈ গৰ্ভগৃহ যাব পাৰে। গৰ্ভগৃহ যোৱাৰ সময়ত কিন্তু তেওঁলোকে যিখিনি পূজাৰ মাধ্যম, পূজা যিটো আমাৰ ছিষ্টেম, সেই ছিষ্টেমটো আমাৰ লগত যোগাযোগ কৰি, আমাৰ পূজাৰী পাণ্ডাৰ লগত যোগাযোগ কৰি কৰে। গতিকে আমাৰ ক্ষেত্ৰত অকল অনলাইনত যিটো ব্যৱস্থা কৰা হৈছে, টিকেট ব্যৱস্থা কৰা হৈছে, কোনো পূজাৰ মাধ্যম, কোনো ধৰণৰ ব্যৱস্থা আমাৰ তেওঁলোকৰ নাই। যিবোৰ আপোনালোকে পাই আছে, যিবোৰ ভণ্ডামি পাই আছে, অ'ত পূজা দেখুৱাইছে, ত'ত পূজা দেখুৱাইছে, এইটো এটা প্ৰৰোচনামূলক তেওঁলোকৰ অৰ্থ লাভৰ কাৰণে বিভিন্ন পদ্ধতিত তেওঁলোকে যেতিয়া অৰ্থ লাভ কৰি ইয়াৰ পৰা উপাৰ্জন কৰিব পাৰে বা বিভিন্ন প্ৰকাৰ যেনে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰে, সেনেকুৱা ধৰণৰ ব্যৱস্থা লৈছে। ইতিমধ্যে আমি পুলিচ প্ৰশাসন, CID ব্ৰাঞ্চ আদি কৰি সকলোকে আমি অৱগত কৰিছোঁ। যদি অতি শীঘ্ৰে তেওঁলোকে ব্যৱস্থা ভংগ নকৰে তেতিয়াহ'লে আইনী ব্যৱস্থা গ্ৰহণ কৰিব। এনিটক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।